হেল্ল' বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ৰেলৱে গ্ৰুপ ডি এক্সামৰ প্ৰিভিয়াছ ইয়াৰৰ কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন, যিবোৰ কুৱেশ্যন নেক্সট এক্সামত হোৱাৰ সম্ভাৱনা যথেষ্টখিনি আছে। চ' ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে ভালদৰে চাব। যদি ভিডিঅ'টো আপোনাৰ বাবে হেল্পফুল হয় তেনেহ'লে এটা লাইক কৰি দিব, লগতে ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ কৰি দিব। লগতে এনেধৰণৰ কুৱেশ্যন এনচাৰ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। যদি আপোনালোকক আৰু অধিক কুৱেশ্যন এনচাৰ লাগে তেনেহ'লে আমাৰ টেলিগ্ৰাম গ্ৰুপত জইন হৈ ল'ব, ডেছক্ৰিপশ্যনত লিংক দিয়া আছে। তেনেহ'লে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে শিৱ দেৱালয় মন্দিৰ ক'ত অৱস্থিত? ইয়াতে অপশ্যন এ দিছে কৰ্ণাটক, অপশ্যন বি দিছে অন্ধ্ৰপ্ৰদেশ, অপশ্যন চি দিছে তামিলনাডু, অপশ্যন ডি দিছে শ্ৰীলংকা। ইয়াতে আপোনালোকৰ অপশ্যন নম্বৰ ডি যিটো হৈছে শ্ৰীলংকা, এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। 2 নম্বৰ কুৱেশ্যনটো হৈছে সৰস্বতী সন্মান কেতিয়াৰ পৰা আৰম্ভ হৈছিল? ইয়াতে অপশ্যন এ দিছে 1991, অপশ্যন বি দিছে 1954, অপশ্যন চি দিছে 1965 আৰু অপশ্যন ডি দিছে 1995। ইয়াতে আপোনালোকৰ অপশ্যন এ যিটো আছে 1991, এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। 3 নম্বৰ কুৱেশ্যনটো হৈছে ছত্ৰপতি শিৱাজী মহাৰাজৰ গুৰু কোন আছিল? অপশ্যন এ দিছে নামদেৱ, অপশ্যন বি দিছে ৰামদাস, অপশ্যন চি দিছে একনাথ আৰু অপশ্যন নম্বৰ ডি দিছে তুকাৰাম। এতিয়া অপশ্যন নম্বৰ বি যিটো আছে ৰামদাস, এইটো হৈছে আপোনালোকৰ কুৱেশ্যনটোৰ কাৰেক্ট অপশ্যন। 4 নম্বৰ কুৱেশ্যনটো হৈছে পৰ্দাত ছবি প্ৰক্ষেপ কৰিবলৈ কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয়? ইয়াতে অপশ্যন এ দিছে ক্ৰনমিটাৰ, অপশ্যন বি দিছে জাইৰস্কোপ, অপশ্যন চি দিছে ফেডমিটাৰ আৰু অপশ্যন নম্বৰ ডি দিছে এপিডিয়াস্কোপ। তো ইয়াতে আপোনাৰ কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন নম্বৰ ডি যিটো আছে এপিডিয়াস্কোপ, এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। 5 নম্বৰ প্ৰশ্নটো হৈছে ONGCৰ প্ৰতিষ্ঠা বৰ্ষ আৰু মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াতে অপশ্যন এ দিছে 1962 নতুন দিল্লী, অপশ্যন বি দিছে 1975 কলিকতা অৰ্থাৎ কলকাতা, অপশ্যন চি দিছে 1965 দেহৰাদুন আৰু অপশ্যন ডি দিছে 1959 নতুন দিল্লী। এটা আপোনালোকৰ কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি যিটো আছে 1965 দেহৰাদুন, এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। বন্ধুসকল, আপোনালোকে ভিডিঅ'টো চোৱাৰ লগতে কুৱেশ্যন এনচাৰসমূহৰ নোটছ বনাই যাব, আপোনালোকৰ তেতিয়াহ'লে মনত থাকিব। তো কুৱেশ্যন নম্বৰ 6 হৈছে জেলত বন্দী থকাৰ সময়ত জৱাহৰলাল নেহৰুৱে কোনখন বিখ্যাত গ্ৰন্থ লিখিছিল? ইয়াতে অপশ্যন এ দিছে ডিস্কভাৰী অফ ইণ্ডিয়া, অপশ্যন বি দিছে হিন্দ স্বৰাজ, অপশ্যন চি দিছে বিশ্ব ইতিহাসৰ আভাস আৰু অপশ্যন নম্বৰ ডি দিছে এখন আত্মজীৱনী। ইয়াতে আপোনালোকৰ কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ যিটো আছে আপোনালোকৰ ডিস্কভাৰী অফ ইণ্ডিয়া, এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। 7 নম্বৰ কুৱেশ্যনটো হৈছে স্বাধীন ভাৰতৰ প্ৰথম শ্ৰম মন্ত্ৰী কোন আছিল? অপশ্যন এ দিছে জন মাথাই, অপশ্যন বি দিছে ৰাজকুমাৰী অমৃতা কৌৰ, অপশ্যন চি দিছে বলদেৱ সিং আৰু অপশ্যন নম্বৰ ডি দিছে বাবু জগজীৱন ৰাম। ইয়াতে আপোনালোকৰ অপশ্যন নম্বৰ ডি যিটো আছে বাবু জগজীৱন ৰাম, এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। অপশ্যন নম্বৰ ডি হৈছে আপোনালোকৰ কাৰেক্ট। 8 নম্বৰ কুৱেশ্যনটো হৈছে কবিগুৰু উপাধি কোনজন বিখ্যাত ব্যক্তিৰ সৈতে জড়িত? ইয়াতে অপশ্যন এ দিছে বংকিম চন্দ্ৰ চট্টোপাধ্যায়, অপশ্যন বি দিছে ৰবীন্দ্ৰনাথ ঠাকুৰ, অপশ্যন চি দিছে কালিদাস, অপশ্যন ডি দিছে ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ। ইয়াতে আপোনালোকৰ কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি যিটো আছে ৰবীন্দ্ৰনাথ ঠাকুৰ, এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। 9 নম্বৰ কুৱেশ্যনটো হৈছে পৃথিৱীৰ আকৃতি যে কমলা ৰঙৰ দৰে সেই কথা কোনে প্ৰমাণ কৰিলে? এতিয়া অপশ্যন এ দিছে পাইথাগোৰাছ, অপশ্যন বি দিছে এৰিষ্টটল আৰু অপশ্যন চি দিছে জেমছ জিন, অপশ্যন ডি দিছে নিউটন। ইয়াতে আপোনালোকৰ কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন নম্বৰ ডি যিটো আছে নিউটন, এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। আপোনালোকে মনত ৰাখিব, বিৰাটেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। 10 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতৰ শীতল মৰুভূমি কি বুলি জনা যায়? অৰ্থাৎ ভাৰতৰ শীতল মৰুভূমি কোনখন? ইয়াতে অপশ্যন এ দিছে লাডাখ, অপশ্যন বি দিছে স্বৰ, অপশ্যন চি দিছে চুচ আৰু অপশ্যন নম্বৰ ডি দিছে নাগপুৰ। ইয়াতে আপোনালোকৰ অপশ্যন নম্বৰ এ যিটো আছে লাডাখ, এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। এইবাৰ যিহেতু ভেকেঞ্চি যথেষ্টখিনি কম আহিছে, চ' আপোনালোকৰ কম্পিটিশ্যন বহুতেই হাৰ্ড হ'ব। চ' আপোনালোকে কি কৰিব, ভালদৰে প্ৰিপাৰেশ্যন কৰিব।
আৰু মই কুৱেশ্যন আনচাৰ যিমান পাৰোঁ দি থাকিম ইম্পৰ্টেণ্ট আৰু মেথছৰ কুৱেশ্যনো আনিম মই লাহে লাহে মেথছ ৰিজনিঙৰ কুৱেশ্যন দিম চ' আপোনালোকে ভিডিঅ'সমূহ চাই থাকিব। তো 11 নম্বৰ কুৱেশ্যনটো আলোচনা কৰোঁ। নেতাজী সুভাষ চন্দ্ৰ বসুৰ নামেৰে কোনটো দ্বীপৰ নাম সলনি কৰা হৈছে? অপশ্যন এ দিছে ৰছদ্বীপ, অপশ্যন বি দিছে নীলদ্বীপ, অপশ্যন চি দিছে হেভলক দ্বীপ, অপশ্যন ডি দিছে হুইলাৰ দ্বীপ। এতিয়া আপোনালোকৰ কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ যিটো আছে আপোনালোকৰ ৰছদ্বীপ, এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। 12 নম্বৰ কুৱেশ্যনটো হৈছে গেছৰ চাপ জুখিবলৈ কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয়? এতিয়া অপশ্যন এ দিছে ৰাইন গেছ, অপশ্যন বি দিছে ভিস্কোমিটাৰ, অপশ্যন চি দিছে মেন মিটাৰ, অপশ্যন ডি দিছে ৰেডিঅ'মিটাৰ। ইয়াতে আপোনালোকৰ কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি যিটো আছে মেন মিটাৰ, এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। 13 নম্বৰ প্ৰশ্নটো হৈছে গাদ্দী ভুটীয়া কিন্নৰ কোন ৰাজ্যৰ জনজাতি? অপশ্যন এ দিছে উত্তৰাখণ্ড, অপশ্যন বি দিছে ছিকিম, অপশ্যন চি দিছে ঝাৰখণ্ড, অপশ্যন ডি দিছে হিমাচল প্ৰদেশ। তো আপোনালোকৰ কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন নম্বৰ ডি যিটো আছে হিমাচল প্ৰদেশ, এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। 14 নম্বৰ কুৱেশ্যনটো হৈছে লোকসভাৰ প্ৰথম সাধাৰণ নিৰ্বাচন কেতিয়া অনুষ্ঠিত হৈছিল? এতিয়া অপশ্যন এ দিছে 1950-51, অপশ্যন বি দিছে 1951-52, অপশ্যন চি দিছে 1952-53 আৰু অপশ্যন ডি দিছে 1956 আৰু 57। তো ইয়াতে আপোনালোকৰ কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি যিটো আছে 1951 আৰু 52। তো এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন, অৰ্থাৎ অপশ্যন নম্বৰ বিটো হৈছে আপোনালোকৰ কাৰেক্ট। 15 নম্বৰ কুৱেশ্যনটো হৈছে স্বাধীন ভাৰতৰ প্ৰথম ৰক্ষামন্ত্ৰী কোন আছিল? অপশ্যন এ দিছে জন মাথাই, অপশ্যন বি দিছে ৰাজকুমাৰী অমৃতা কৌৰ, অপশ্যন চি দিছে বলদেৱ সিং আৰু অপশ্যন ডি দিছে বাবু জগজীৱন ৰাম। ইয়াতে আপোনালোকৰ কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি যিটো আছে বলদেৱ সিং, এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। 16 নম্বৰ কুৱেশ্যনটো হৈছে ন্যায়পালিকাক কোনে সংবিধানৰ ৰক্ষক কৰি তোলে? অপশ্যন এ সংসদ, অপশ্যন বি ৰাষ্ট্ৰপতি, অপশ্যন চি উচ্চতম ন্যায়ালয়, অপশ্যন ডি প্ৰধানমন্ত্ৰী। এতিয়া আপোনালোকৰ কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি যিটো আছে আপোনালোকৰ উচ্চতম ন্যায়ালয়, এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। 17 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতৰ ইতিহাসত কোনজন ব্যক্তি প্ৰধানমন্ত্ৰী, উপ প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী আছিল? অপশ্যন এ দিছে মৰাৰজী দেশাই, অপশ্যন বি দিছে চৰণ সিং, অপশ্যন চি দিছে জৱাহৰলাল নেহৰু, অপশ্যন ডি দিছে ইন্দিৰা গান্ধী। তো ইয়াৰে আপোনালোকৰ কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ যিটো আছে মৰাৰজী দেশাই, এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। অপশ্যন নম্বৰ এইটো হৈছে আপোনালোকৰ কাৰেক্ট আৰু এইটো খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, আপোনালোকে মনত ৰাখিব একেবাৰে। 18 নম্বৰ কুৱেশ্যনটো হৈছে লোকসভাৰ অধ্যক্ষ হিচাপে সৰ্বাধিক দিনলৈ কাৰ্যনিৰ্বাহ কৰা ব্যক্তি কোন? ইয়াতে আপোনালোকৰ অপশ্যন এ দিছে জি.এম.চি. বালযোগী, অপশ্যন বি দিছে সোমনাথ চট্টোপাধ্যায়, অপশ্যন চি দিছে বালৰাম জাখাৰ, অপশ্যন ডি দিছে মীৰা কুমাৰ। ইয়াতে আপোনালোকৰ অপশ্যন নম্বৰ চি যিটো আছে বালৰাম জাখাৰ, এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। অপশ্যন নম্বৰ চিটো হৈছে আপোনালোকৰ কাৰেক্ট, তো এইটো আপোনালোকে মনত ৰাখিব। 19 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতৰ দুৱাৰ মুখ অৰ্থাৎ গেটৱে অফ ইণ্ডিয়া বুলি কোন স্থানক কোৱা হয়? ইয়াতে অপশ্যন এ দিছে কোচি, অপশ্যন বি দিছে মুম্বাই, অপশ্যন চি দিছে আহমেদাবাদ, অপশ্যন ডি দিছে জামছেদপুৰ। ইয়াতে আপোনালোকৰ কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি মুম্বাই, এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। 20 নম্বৰ কুৱেশ্যনটো হৈছে ভৱানীসাগৰ বান্ধ কোনখন ৰাজ্যত অৱস্থিত? এতিয়া অপশ্যন এ দিছে তামিলনাডু, অপশ্যন বি দিছে মণিপুৰ, অপশ্যন চি দিছে কেৰালা, অপশ্যন ডি দিছে ঝাৰখণ্ড। এতিয়া আপোনালোকৰ অপশ্যন নম্বৰ এ যিটো আছে তামিলনাডু, এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। 21 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতৰ প্ৰথম মহিলা লোকসভা অধ্যক্ষ কোন আছিল? এতিয়া অপশ্যন এ দিছে ইন্দিৰা গান্ধী, অপশ্যন বি দিছে মীৰা কুমাৰ, অপশ্যন চি দিছে সুচেতা কৃপানালী, অপশ্যন ডি দিছে সোনিয়া গান্ধী। এতিয়া আপোনালোকৰ অপশ্যন নম্বৰ বি যিটো আছে মীৰা কুমাৰ, এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। 22 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতৰ পুষ্পৰ উপত্যকা অৰ্থাৎ ভেলী অফ ফ্লাৱাৰ্ছ
ক'ত অৱস্থিত ইয়াতে এ দিছে হিমাচল প্ৰদেশ অপশ্যন বি দিছে উত্তৰাখণ্ড অপশ্যন চি দিছে জম্মু কাশ্মীৰ আৰু অপশ্যন নাম্বাৰ ডি দিছে ছিকিম তো এটা আপোনালোকৰ কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন নাম্বাৰ বি যিটো আছে উত্তৰাখণ্ড এইটোক কি কোৱা হয় ভাৰতৰ পুষ্পৰ উপত্যকা বুলি কোৱা হয় অৰ্থাৎ অপশ্যন নাম্বাৰ বিটো হৈছে আপোনালোকৰ কাৰেক্ট 22 অৰ্থাৎ 23 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতৰ উত্তৰৰ দুৱাৰ গেটৱে টু দ্য নৰ্থ বুলি কোন স্থানক কোৱা হয় অপশ্যন এ দিছে দিল্লী অপশ্যন বি দিছে চণ্ডীগড় অপশ্যন চি দিছে অমৃতসৰ অপশ্যন ডি দিছে জম্মু ইয়াৰে আপোনালোকৰ কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন নাম্বাৰ ডি যিটো আছে জম্মু এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন নাম্বাৰ ডিটো হৈছে আপোনালোকৰ কাৰেক্ট 24 নম্বৰ কুৱেশ্যনটো হৈছে মহাকাশৰ গতিৰ বিষয়ে সৰ্বপ্ৰথম তথ্য প্ৰস্তুত কৰা বিজ্ঞানী কোন অপশ্যন এ দিছে গ্যালিলিও অপশ্যন বি দিছে নিউটন অপশ্যন চি দিছে কেম্পলাৰ অপশ্যন ডি দিছে আইনষ্টাইন তো ইয়াৰ কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন নাম্বাৰ আপোনালোকৰ যেটো বি নম্বৰ অপশ্যন আছে নিউটন এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন নাম্বাৰ বি হৈছে আপোনালোকৰ কাৰেক্ট 25 নম্বৰ কুৱেশ্যনটো হৈছে প্ৰথম ভাৰতীয় মহাকাশচাৰী কোন আছিল তো এইটো খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন তো অপশ্যন এ দিছে ৰাকেশ শৰ্মা অপশ্যন বি দিছে বিক্ৰম সাৰাভাই অপশ্যন চি দিছে কল্পনা চাওলা অপশ্যন ডি দিছে আব্দুল কালাম তো এটা আপোনালোকৰ কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন নাম্বাৰ এ যিটো আছে ৰাকেশ শৰ্মা এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন তো এইবোৰ খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু ইয়াৰে প্ৰায়বোৰ কুৱেশ্যন আগৰ এক্সামত আহি গৈছে তো আপোনালোকে ভালদৰে চাব কুৱেশ্যনসমূহ 26 নম্বৰ কুৱেশ্যনটো হৈছে মানুহৰ শৰীৰৰ কোনটো অংগত সবাতোকৈ বেছি হাড় থাকে এটা অপশ্যন এ দিছে মস্তিষ্ক অপশ্যন বি দিছে পেট অপশ্যন চি দিছে হাত অপশ্যন ডি দিছে ভৰি এটা আপোনালোকৰ অপশ্যন নাম্বাৰ চি যিটো আছে হাত এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন অৰ্থাৎ অপশ্যন নাম্বাৰ চিটো হৈছে আপোনালোকৰ কাৰেক্ট 27 নম্বৰ কুৱেশ্যনটো হৈছে প্ৰথম ইলেক্ট্ৰনিক বাল্বৰ আৱিষ্কাৰক কোন আছিল অপশ্যন এ দিছে আলেকজাণ্ডাৰ গ্ৰাহাম বেল অপশ্যন বি দিছে টমাছ এডিসন অপশ্যন চি দিছে জেমছ ওৱাট আৰু অপশ্যন ডি দিছে মাইকেল ফাৰাডে এটা আপোনালোকৰ কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন নাম্বাৰ বি যিটো আছে টমাছ এডিসন এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন নাম্বাৰ বিটো হৈছে আপোনালোকৰ কাৰেক্ট 28 নম্বৰ কুৱেশ্যনটো হৈছে মাউণ্ট এভাৰেষ্টৰ উচ্চতা কিমান ইয়াতে অপশ্যন এ দিছে 8848 মিটাৰ আৰু অপশ্যন বি দিছে 7350 মিটাৰ অপশ্যন চি দিছে 8842 মিটাৰ আৰু অপশ্যন ডি দিছে 8872 মিটাৰ তো এটা আপোনালোকৰ কাৰেক্ট অপশ্যনটো হৈছে আপোনালোকৰ এ নম্বৰ অপশ্যন 8848 মিটাৰ হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন 29 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় পতাকা কোনে ডিজাইন কৰিছিল এটা অপশ্যন এ দিছে গোপাল কৃষ্ণ গোখলে অপশ্যন বি দিছে পিংকি কোহলি অপশ্যন চি দিছে পিংকি নাগ আৰু অপশ্যন ডি দিছে পিংকি মুখাৰ্জী এটা আপোনালোকৰ কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন নাম্বাৰ এ যিটো আছে আপোনালোকৰ গোপাল কৃষ্ণ গোখলে এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন নাম্বাৰ এ হৈছে আপোনালোকৰ কাৰেক্ট 30 নম্বৰ কুৱেশ্যনটো হৈছে আৰু আজিৰ শেষৰ কুৱেশ্যনটো হৈছে পৰমাণু শক্তি নিষ্কৰ্ম কৰাত কোনখন দেশ অগ্ৰণী আছিল অপশ্যন এ দিছে ভাৰত অপশ্যন বি দিছে আমেৰিকা অপশ্যন চি দিছে জাপান অপশ্যন ডি দিছে ৰাছিয়া তো এইটো আপোনালোকে কমেন্ট কৰি ক'ব এইটোৰ এনসাৰ কোনটো হ'ব তো আজিলৈ ইমানে কুৱেশ্যন এনসাৰ আনিছিলোঁ